हेलो एवरीवन जब एजुकेशन चैनल आपलोक स्वागतम जानाइছো আৰু যেহেতু আপোনালোকৰ আগত মই কেইদিনমান আগতে ভিডিও দিছিলো অইলত যেহেতু চাকৰি ওলাইছিলে আৰু তাৰ বাবে আপোনালোকৰ এডভাৰটাইজমেন্টত উল্লেখ আছিল যে 40 নম্বৰ আৰু 35 নম্বৰ যদি পোৱা যায় তেতিয়া এই এক্সামটোত কোৱালিফাই হ'ব পাৰিব আৰু লগতে তেতিয়া মোক বহুতে সুধিছিলে যে ইয়াৰ এডভাৰটাইজমেন্টত হয় উল্লেখ আছে আৰু ইয়াৰ বাবে আমিও প্ৰিপাৰেচন কৰিম কাৰণ ইয়াত সিলেবাস কি আছে হেতু কথা আমি জানিব লাগিব কাৰণ বহুতে অইলত আজিলৈকে এক্সাম দিয়া নাই এবাৰ যেহেতু বহুত ভাল সুযোগ এটা পাইছে যে ইয়াতে কোনো ধৰণৰ এক্সপেৰিয়েন্স বিচৰা নাই আপুনি যদি এজন সায়েন্সৰ ষ্টুডেন্ট হয় তেতিয়া ইয়াতে কিন্তু এক্সামটো দিবলৈ পাব আৰু ইয়াৰ বাবে আপোনালোকৰ জানুৱাৰীতে পৰীক্ষাটো হ'ব যেহেতু ইয়াৰ প্ৰসেসটো খুব সোনকালে হয় আৰু ইয়াৰ বাবে আপোনালোকৰ এই পৰীক্ষাৰ পাস কৰাৰ পাছত আপোনালোকৰ ভাইভা হ'ব ফিজিক্যাল টেষ্ট কিবা কিবি থাকিব এই সকলোখিনি কথা আপোনালোকক ডিটেইলছ মই আৰু এবাৰ দেখুৱাই দিম খুব বেছি 1 মিনিটৰ ভিতৰতে বা 50 সেকেন্ডৰ ভিতৰতে আৰু নেক্সট যিসকলে যে নতুনকৈ আহিছে এই ভিডিওটোত তেওঁলোকে জানিব পাৰিব আৰু লগতে মই সিলেবাসৰ কথা ফুল ডিটেইলকৈ আপোনালোকৰ আগত আলোচনা কৰিম আৰু ইয়াতে যেহেতু আপোনালোকে যদি সায়েন্সৰ ষ্টুডেন্ট হয় নিশ্চয়কৈ ভিডিওটো শেষলৈকে চাব আৰু এটো এটা ভাল সুযোগ হয় যেহেতু ইয়াতে আপোনালোকৰ এক্সাম সেন্টাৰ ডিব্ৰুগড় গুৱাহাটী যোৰহাটতে অনুষ্ঠিত হ'ব সো গতিকে সকলোখিনি আমি ডাউট ক্লিয়াৰ কৰি পিনে আপোনালোকক আলোচনা কৰিম যে সিলেবাসটো কি হয় এই বিষয়লৈ আৰু কিমান মাৰ্কস পাব লাগিব সেই বিষয়টো দেখুৱাম আৰু ইয়াৰ বাবে এপ্লাই যদি আপুনি কৰিব কাৰণে ভাল এটা ধৰিলা সিএসসি সেন্টাৰ পোৱা নাই তেতিয়া মই এটা ফোন নাম্বাৰ দিম সেই ফোন নাম্বাৰটো আপুনি যদি মেসেজ কৰে বা কল কৰে সেই ব্যক্তিজনে আপোনালোকৰ কথা ৰিসিভ কৰি পিনে আপুনি ক'ব লাগিব যে আইওসিএলত এপ্লাই কৰো বুলি সো গতিকে সকলোখিনি আপোনালোকৰ ডাউট ইয়াতে ক্লিয়াৰ হ'ব বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো আৰু ভিডিওটো শেষলৈকে চাব আৰু ইয়াত এপ্লাই প্ৰসেসটো অলপ ইয়াতে জানিব লগা কথা আছে সেইখিনি আমি জানিম আৰু প্ৰথমতে মই আপোনালোকৰ এপ্লাই ডেটটো কথা জনাই দিও কাৰণ ইয়াতে এপ্লাই ডেটটো আপোনালোকৰ 20 ডিসেম্বৰৰ পৰা এপ্লাই হৈছিল আৰু লাষ্ট ডেটটো আছে 9 জানুৱাৰীত গতিকে সোনকালে কৰিব আপোনালোকে এপ্লাই কৰিব যদি বিচাৰে আৰু ইয়াতে আপোনালোকৰ সিবিটি কাৰণে অৰ্থাৎ কম্পিউটাৰ বেস টেষ্ট হ'ব যেহেতু আৰু ইয়াৰ বাবে 7 দিনৰ আগতে আপোনালোকক সকলোখিনি আপডেট দি দিব যে আপোনালোকে কল লেটাৰ অৰ্থাৎ এডমিট কাৰ্ডটো পাই যাব 7 দিনৰ আগতে তাৰ পিছত আপোনাৰ এক্সাম হ'ব টেন্টেটিভ মন্থটো দিছে যে লাষ্ট উইক অফ জানুৱাৰী একেবাৰে শেষ সপ্তাহত হ'ব পাৰে বুলি কৈছে গতিকে আপোনালোকৰ এটোৱে ভাবিব পাৰে 25 জানুৱাৰী বা 23 জানুৱাৰীৰ ভিতৰত এক্সামটো অনুষ্ঠিত হ'ব আৰু ইয়াতে যেহেতু এমাহৰ ভিতৰত আমি প্ৰিপাৰেচনটো কৰিব লাগিব সো গতিকে ইয়াৰ বাবে আমি ডিটেইল সিলেবাসটো জনা বহুত বেছি উচিত হ'ব আৰু ইয়াতে যদি চাও এই এক্সামটোৰ কাৰণে বহুত বেছি ভাল এভেইলেবল আছে কোৰ্স তাৰ বাবে আপোনালোকক পাৰিলে মই জনাই দিম যিসকল ইছুক প্ৰাৰ্থী হয় আৰু ইয়াতে বহুত ধুনীয়া প্ৰসেস হয় গতিকে ইয়াত এইখিনি আপুনি গম পালে নেক্সট আমি চাম ইয়াৰ বাবে কি প্ৰসেস আছে এক্সাম সেন্টাৰখিনো যাতে দেখুৱাই দিব পাৰো আৰু ইয়াতে যদি আপুনি এপ্লাই কৰোতে আপোনালোকৰ এখন হ্যান্ড ৰিটেন ডিক্লাৰেচন লাগিব আৰু যত আপোনালোকে দেখিছে ইয়াতে ইয়েলো কালাৰত মই যেহেতু হাইলাইট কৰি ৰাখিছো একেবাৰে শেষত ইয়াত যদি চাই ইয়াতে আই বুলি আপোনাৰ নামটো ইয়াতে মেনশন কৰিব লাগিব ধৰিলো আই নামটো দিলে ইয়াতে হিয়াৰ বাই ডিক্লেয়াৰ ডেট অল দা ইনফৰমেশন সাবমিটেড বাই মি ইন দা এপ্লিকেশন ফৰ্ম ইজ কাৰেক্ট ট্ৰু এণ্ড ভ্যালিড আই উইল প্ৰেজেন্ট দা সাপোৰ্টিং ডকুমেন্ট এজ এন when required অৰ্থাৎ এইখিনি আপুনি ধুনিয়াকৈ লিখিব লাগিব আপোনাৰ নিজৰ হাতেৰে লিখি পিনে এইখিনি আপলোড দিব লাগিব অৰ্থাৎ অলপ এপ্লাই কৰোতে অলপ আপোনালোকে ভাল জনা শুনা ব্যক্তি এপ্লাই কৰিব দিলেহে এইখিনি আপোনাৰ এডমিট কাৰ্ডটো অহা বহুত বেছি চান্স আছে সো গতিকে বহুতখিনি কথা আছে আৰু ইয়াতে কোন সকলে এপ্লাই কৰিব পাৰিব সেইখিনি আপোনালোকক মই এতিয়া জনাই দিম আৰু ইয়াতে এক্সাম সেন্টাৰখিনি দেখুৱাইছো কাৰণ বহুতৰে এটো কনফিউজড হয় ডিব্ৰুগড় গুৱাহাটী যোৰহাট এই তিনিটা সেন্টাৰত আমাৰ অসমৰ ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব সো গতিকে আপুনি যদি যেটো আপোনাৰ অফিচিয়েল ওয়েবসাইট হয় তাতে এখন নোটিফিকেশন উল্লেখ কৰিছে এনএক্সাৰ 3 ওচৰতে এইখিনি পাব সকলোখিনি ডিটেইলছ আৰু যদি এডভাৰটাইজমেন্টটো লাগে নিশ্চয়কৈ টেলিগ্ৰাম চেনেলত জয়েন হ'ব আৰু এপ্লাই কৰিব বিচাৰিলে মই ইয়াতে ডেসক্ৰিপচনত বা ভিডিওতে আপোনালোকৰ এটা ফোন নাম্বাৰ শো হৈ আছে সেই দাদাজনে এপ্লাইটো কৰি দিব পাৰিব আৰু তেওঁক আপুনি কল কৰি সুধিব পাৰিব যে এপ্লাই কৰিবৰ কাৰণে কি লাগিব সকলোখিনি কথা আৰু যেহেতু ভালেখিনি পোষ্ট ওলাইছে ইয়াতে তথাপিও আমি যি যাৰ আমাৰ এক্সপেৰিয়েন্স নাই যেহেতু অইলৰ কোনো ধৰণৰ যেহেতু আগতে সো গতিকে ট্ৰেইনিঙৰ আমাৰ কোনো ধৰণৰ অৰ্থাৎ সাৰ্টিফিকেট নাই সো গতিকে আপোনালোকৰ যদি আপুনি ম্যাথমেটিক্সত বিএসসি কৰিছিলে মেজৰ আছিল আপোনাৰ তেতিয়া ইয়াতে এপ্লাই কৰিব পাৰিব যদি আপোনাৰ অথবা ফিজিক্সত আপোনাৰ আছে মেজৰ তেতিয়া ইয়াত এপ্লাই কৰিব পাৰিব যদি আপোনাৰ কেমিষ্ট্ৰিত আছে তেতিয়াও এপ্লাই কৰিব পাৰিব ইয়াৰে চাৰিটা সাবজেক্টৰ ভিতৰত ম্যাথমেটিক্স অথবা ফিজিক্স নহলে কেমিষ্ট্ৰি নহলে আপোনালোকৰ ইন্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি ইয়াৰে যিকোনো ভিতৰত যদি আপোনাৰ ধৰিলা মেজৰ আছে তেতিয়া আপুনি ইয়াতে সুযোগটো পাব এপ্লাই কৰিবৰ কাৰণে আৰু যেহেতু এইখিনি পাৰ্মানেন্ট জব হয় ইয়াতে কোনো ধৰণৰ এক্সপেৰিয়েন্স নালাগে আৰু ইয়াতে আপোনালোকক উইথ মিনিমাম অফ 50% মাৰ্ক ইন এগ্ৰিগেট ফৰ জেনাৰেল ইডব্লিউএছ এণ্ড ওবিসি ক্যান্ডিডেটস এণ্ড 45% ইন কেস অফ এসসি এসটি পিডব্লিউডি ক্যান্ডিডেটস এগেইনষ্ট ৰিজাৰ্ভ আইডেন্টিফাইড ফৰ পিডব্লিউডি পজিশন আৰু ইয়াতে যে মই এটা কথা উল্লেখ কৰিছিলো যে অৰ্থাৎ 40 মাৰ্কস আৰু 35 মাৰ্কস পাব লাগিব এইখিনি কথা কোড উল্লেখ আছে সেইখিনি আপোনালোকক দেখুৱাই দিও যেটো অফিচিয়েল যেটো নোটিফিকেশনতে উল্লেখ কৰিছে
আৰু ইয়াৰ বাবে মই চিলেবাছটো দেখুৱাৰ আগতে লগতে কিমান মাৰ্কছ পাব লাগিব আৰু কি চিলেবাছত ইনক্লুড আছে আৰু ডিটেইল চিলেবাছ ইয়াতে দেখুৱাই দিম এই ভিডিঅ'টোতে। যিহেতু 100 মাৰ্কছ অবজেক্টিভ MCQ থাকিব 120 মিনিটছৰ কাৰণে, অৰ্থাৎ 2 ঘণ্টা সময় থাকিব। আৰু ছাবজেক্ট নলেজ আপোনালোকৰ 75 মাৰ্কছ, য'ত আপোনালোকৰ ফিজিক্স কেমেষ্ট্ৰিৰ ওপৰতে বহুত বেছি কুৱেশ্যন আহে। চ' সেইখিনি মই জনাই দিম। আৰু নিউমাৰিকেল এবিলিটি, য'ত ৰিজনিং থাকিব, মেথছ থাকিব আৰু জেনেৰেল এৱাৰনেছ 10 মাৰ্কছ থাকিব। ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাই। ইংলিছ অথবা আপুনি হিন্দী এই দুটাৰ ভিতৰতে এটা লেংগুৱেজ চুজ কৰিব পাৰে, বা আপোনালোকৰ পেপাৰখনত হিন্দী আৰু ইংলিছ দুইটাৰে দেখা পাব পেপাৰখনত। আৰু ইয়াতে মিনিমাম কোৱালিফাইং মাৰ্কছ, এইটো যিহেতু মই অফিচিয়েল এডভাৰটাইজমেণ্টতে উল্লেখ আছে, চ' গতিকে মই ইয়াত আপোনালোকৰ এটা ৱেবছাইটৰ পৰাহে দেখুৱাইছোঁ। কিন্তু আপোনালোকে যদি চাই, এডভাৰটাইজমেণ্টত ধুনীয়াকৈ উল্লেখ আছে যে 40% পাব লাগিব। 100ৰ ভিতৰত 40%, অৰ্থাৎ 40 মাৰ্ক পাব লাগিব। আৰু 35% পাব লাগিব SC ST PWBD অন ৰিজাৰ্ভ পোষ্ট। আৰু ইয়াতে আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব, যিটো আপোনালোকৰ যদি আপুনি এক্সামটোত পাছ কৰে তাৰ বাবে আপোনালোকৰ কোৱালিফাইং নেচাৰ হয়, যিটো স্কিল প্ৰফেচেঞ্চি বা ফিজিকেল টেষ্ট হ'ব, য'ত আপোনাৰ ভাইভা হ'ব পাৰে, বিভিন্ন ধৰণৰ টেষ্ট ল'ব পাৰে। আৰু ইয়াতে শ্বৰ্টলিষ্ট কেণ্ডিডেটসকল যিসকল শ্বৰ্টলিষ্টেড হ'ব CBDত, তেওঁলোককে ইয়াৰ বাবে মাতিব। চ' গতিকে এক্সামটো যিহেতু জানুৱাৰী 23 বা 25ত হোৱা চান্স আছে, যিহেতু উল্লেখ কৰিছে অফিচিয়েল নটিফিকেশ্যনখনতে। চ' গতিকে আমি চিলেবাছত কি আহিব, কোনে এপ্লাই কৰিব পাৰিব, এইখিনিও আপোনালোকক জনাই দিলে ভাল হ'ব। জিকে বুলি ক'লে আপোনালোকৰ আহিব কাৰেণ্ট এফেয়াৰ থাকিব নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেলৰ ওপৰত, আৰু ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু হিষ্ট্ৰীৰ ওপৰত থাকিব, জিঅ'গ্ৰাফী, ছায়েন্স আৰু যিবিলাক টেকনিকেল ছাবজেক্ট হয়, যেনেকৈ তাৰ বেচিক্সখিনি আহিব। আৰু ইয়াৰ বাবে যদি মই কওঁ যে ইংলিছ গ্ৰামাৰৰ ইউজেছবিলাক আহিব, এৰৰ স্পৰ্টিং টেন্স, এইবিলাক কম্প্ৰেহেনশ্যন, পেছেজ, ভকেবুলাৰী, চাইন এণ্ড আৰু লগতে চেণ্টেন্স কমপ্লিটেশ্যন এণ্ড ইডিয়মছ এণ্ড ফ্ৰেজেছ আহিব। আৰু লগতে ইয়াতে যদি টেকনিকেল ছাবজেক্টখিনি চায়, আৰু বিশেষকৈ ইম্পৰ্টেণ্ট হিচাপে টেকনিকেল ছাবজেক্টখিনিয়ে হয়। আৰু এই টেকনিকেল ছাবজেক্টৰ ওপৰতে বহুত বেছি কুৱেশ্যন আহে, যিহেতু ইয়াতে IOCLত। চ' ইয়াতে আপোনালোকৰ কেমেষ্ট্ৰিৰ পৰা আহিব, যিটো ফিজিকেল কেমেষ্ট্ৰি, ইয়াতে থাৰ্মোডাইনেমিক্সৰ ওপৰত আহিব, কাইনেটিক্স, এনাৰ্জি কাইনেটিক্সৰ ওপৰত আহিব, ইলেক্ট্ৰ'কেমেষ্ট্ৰিৰ ওপৰত আহিব, বেচিক্সবিলাক আহিব। আৰু ইয়াতে কেমেষ্ট্ৰিৰ ওপৰত পেৰিয়ডিক টেবুলখন আহিব, তাৰে যিবিলাক আপোনালোকৰ ক'ড আছে, ক'ডবিলাকৰ ওপৰত সুধিব, কোঅৰ্ডিনেশ্যন, কম্পাউণ্ডছ, লগতে অৰ্গেনিক কেমেষ্ট্ৰি, হাইড্ৰ'কাৰ্বনছ আৰু ফাংচনেল গ্ৰুপ। আৰু ইয়াৰ বাবে বহুত ভাল কৰ্চো আছে, ইউটিউবত চাৰ্চ কৰিলে আপুনি পাব, যদি এমাহৰ ভিতৰত আপুনি ভালকৈ প্ৰিপেৰেশ্যন কৰোঁ বুলি ভাবে। আৰু ইয়াতে এনালিটিকেল কেমেষ্ট্ৰি, যিটো ভলিউমেট্ৰিক এণ্ড গ্ৰেভিমেট্ৰিক এনালাইচিছ, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিব। আৰু যিহেতু এইটো কোৱালিটি কণ্ট্ৰল এণ্ড লেব ইনষ্ট্ৰুমেণ্ট, কোৱালিটি কণ্ট্ৰলৰ ওপৰত বহুত বেছি এইটো এক্সামটো ডিপেণ্ড হয়। চ' গতিকে ইয়াতে লেব ইকুইপমেণ্ট এণ্ড ষ্টেণ্ডাৰ্ডছৰ ওপৰত আহিব, যেনেকৈ অপাৰেশ্যন, কেলিব্ৰেশ্যন অফ GC আৰু স্পেক্ট্ৰফটোমিটাৰ্ছ, ভিস্কোমিটাৰ্ছ, এইবিলাকৰ ওপৰতে আপোনালোকৰ এক্সামটোত আহিব। যিহেতু ইয়াৰ বাবে কোনো ধৰণৰ ডিটেইল চিলেবাছ নাথাকে যিহেতু IOCLৰ, কিন্তু আপোনালোকে ইয়াতে যিটো PYQ হয়, অৰ্থাৎ প্ৰিভিয়াছ পেপাৰ এনালাইচিছ কৰি এইখিনি আপুনি পঢ়িব লাগিব। প্ৰিভিয়াছ পেপাৰত যিহেতু এইখিনি অহা দেখা গৈছে, ইয়াৰ ওপৰত ডিপেণ্ড কৰি পিনে। আৰু টেষ্টিং মেথড এণ্ড পেট্ৰলিয়ামছ প্ৰডাক্টছ, আৰু ইয়াতে আপোনালোকৰ ফ্লাছ পইণ্টছ, পোৰ পইণ্টছ, ডেঞ্চিটি টেষ্ট, ষ্টেণ্ডাৰ্ডছ, কোৱালিটি প্ৰট'কলৰ ওপৰত আহিব, এনেধৰণে আহিব। আৰু ইয়াতে যিহেতু মহিলাসকলে এপ্লাই কৰিব নোৱাৰে, মই এইটো কথা ইনক্লুড কৰিব পাহৰি গৈছিলোঁ, কাৰণ ইয়াতে ফায়াৰ ৰিলেটেড যিহেতু ৱৰ্ক আছে, চ' সেইকাৰণে ইয়াতে মহিলাসকলে এপ্লাই কৰিব নিদিয়ে, ইয়াতে পুৰুষসকলে এপ্লাই কৰিব পাৰিব এইখিনি পষ্টত। চ' গতিকে ইয়াৰ বাবে যদি ফুল ডিটেইল চিলেবাছটো আপোনাৰ PDF-ত লাগে, চ' আপুনি কমেণ্ট কৰিব। আৰু যদি এপ্লাই কৰাৰ ইচ্ছা হয়, নিশ্চয়ৰূপে এগ্ৰি বুলি মেনশ্যন কৰিব তলত ডেছক্ৰিপশ্যনত। যদি এপ্লাই কৰিব বিচাৰে, ফোন নম্বৰত আপুনি কল কৰি সুধিব পাৰে এপ্লাই কৰোঁতে।